ওদালগুৰিৰ বাগুৰিবাৰীত কোচ ৰাজবংশীৰ সোণালী জয়ন্তীৰ মুকলি সভাত অংশগ্ৰহণ সহস্ৰাধিক কোচ ৰাজবংশীয় জনজাতি লোকৰ কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ দাবী ভাল লাগিল বগৰীবাৰী আঞ্চলিক কমিটি কোচ ৰাজবংশী সন্মিলনীৰ এটো ৰূপালী জয়ন্তী হয় তেওঁলোকে দৰঙীপাৰাত অনুষ্ঠিত কৰিছে আৰু ইয়াতে আমাক আমন্ত্ৰিত অতিথি হিচাপে আমন্ত্ৰণ জনাইছিলে আৰু এই হিচাপে আমি আহি উপস্থিত হলো আৰু তেখেতসকলে আমাক আজিৰ এই কাৰ্যসূচীত আমন্ত্ৰণ কৰাৰ কাৰণে আমি নথৈ আনন্দিত আমি তেখেতৰ যদিও ভাগৱত আহিছে আমি জনজাতিকৰণৰ ক্ষেত্ৰত এতিয়া আচলতে কি ক'ব কবিতা শুনি আমি বিপিএফ ৰাজনৈতিক দল হিচাপে বিশেষকৈ আমাৰ বিটিচিত যিসকল জনগোষ্ঠী জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত মানে তেওঁলোকে চৰকাৰৰ লগত আলোচনাত বহি আছে আন্দোলন কৰিছে বিশেষকৈ আমাৰ কোচ ৰাজবংশী আদিবাসী বিশেষকৈ তেওঁলোকক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত আমাৰ আপত্তি নাই বুলি আমি 2015 চনতে আমাৰ বিটিচি বিধানসভাৰ আমি এটা সিদ্ধান্ত লৈছিলোঁ আৰু বিটিচি চৰকাৰ হিচাপে আমি এটা সিদ্ধান্ত লৈ পেলাই এটা প্ৰস্তাৱ আমি অসম চৰকাৰলৈ প্ৰেৰণ কৰিছিলোঁ যে তেওঁলোকক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত আমাৰ আপত্তি নাই বুলি সেইটো আমি স্পষ্টভাৱে কৈ পঠাইছোঁ কৰিব লাগে এই দাবীটো আচলতে এই ধৰণে যে ৰৈ আছে বা হোৱা নাই ছয় জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা নাই এই ক্ষেত্ৰত আপোনালোকে কি কৰিব আৰু পৰৱৰ্তী যিহেতুকে নিৰ্বাচন আহি আছে ইয়াৰ পিছত আপোনালোকে কেনেধৰণে এই বিষয়টো আগুৱাই লৈ যাব যেহেতু আমি বিপিএফ ৰাজনৈতিক দলে যেতিয়া বিটিচিত শাসনত আছিলে সেই সময়ত যেহেতু আমাৰ ফালৰ পৰা বিশেষকৈ আমাৰ বিটিচি অঞ্চলত থকা কোচ ৰাজবংশী ভাইসকল আৰু আদিবাসী ভাইসকলক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত আমাৰ বাধা নাই আমি তেওঁলোকক যেহেতু সমৰ্থন কৰিছিলোঁ আমাৰ বিটিচি ফালৰ পৰা আমি যেহেতু এটা এনঅ'চি প্ৰদান কৰিছিলোঁ তেনে ক্ষেত্ৰত অনাগত দিনসমূহত তেওঁলোকক যদি আমি কিবা আমাৰ ফালৰ পৰা সহায় কৰিব লাগে এইটো আমি সহায় কৰিম কিন্তু যিহেতু এই বিষয়বস্তুটো বিটিচিৰ নহয় এইটো ভাৰত চৰকাৰৰ হয় সেই হিচাপে তেওঁলোকক এছটিকৰণৰ ক্ষেত্ৰত যিখিনি ইনিচিয়েটিভ ল'ব লাগে সেই ইনিচিয়েটিভটো আমি বৰ্তমানৰ যিটো বিজেপি চৰকাৰ সেইটো লোৱাটো আমি দেখা পোৱা নাই কিন্তু তেওঁলোকে সময়ে সময়ে কৈ আছে যে আমি বিশেষকৈ অসমত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম তেওঁলোকে বুলি কৈ আছে খালি প্ৰলোভন দি আছে কিন্তু কামৰ ক্ষেত্ৰত এতিয়ালৈকে আমি একো আগবঢ়াটো আমি দেখা নাই আৰু আমি আহ্বান জনাইছোঁ আজিৰ এই সভাৰ যোগেদি বা এই অনুষ্ঠানৰ যোগেদি যে তেওঁলোকক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত আপোনালোকে অতি সোনকালে